ক্ৰমাৎ সুস্থ হোৱাৰ দিশে প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী উচ্চ ৰক্তচাপজনিত ৰোগত ভুগিছিল বৰ্ষীয়ান বিজেপি নেত্ৰীগৰাকী হিমোগ্লোবিনৰ অভাৱত ভুগি আছে নেত্ৰীগৰাকী 30 জুনলৈকে জিএমচিত বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত থাকিব বিজয়া চক্ৰৱৰ্তী কিছুদিন পূৰ্বে নিজ বাসভৱনতে স্বাস্থ্যৰ অৱনতি ঘটাত ততাতৈয়াকৈ জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল বিজয়া চক্ৰৱৰ্তী বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত বিগত এসপ্তাহ থকাৰ পিছত ক্ৰমাৎ সুস্থ হৈ উঠিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সাংসদগৰাকী বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকীৰ চিকিৎসা চলি থকাৰ সময়তেই তেওঁৰ স্বাস্থ্যৰ খবৰ লৈ প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অন্যহাতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়ায়ো মঙলবাৰে সাক্ষাৎ কৰে বিজয়া চক্ৰৱৰ্তীক হয় বাইদেউৰ লগত আমাৰ সম্পৰ্কটো বহুত ঘনিষ্ঠ আমি যেতিয়া বিজেপিৰ হৈ যেতিয়া আমি সংঘৰ্ষ কৰি আছিলোঁ বাইদেউ সদায় আমাৰ লগত আছিলে গোলাঘাট জিলালৈও কেইবাবাৰো গৈছিলে সেইকাৰণে স্বাস্থ্য বেয়া হোৱা শুনি মনটো বেয়া লাগিলে আজি সেই খবৰ কৰিলোঁ এতিয়া স্বাস্থ্যৰ উন্নতি হৈছে আৰু মনত জোৰ থকা মানুহ বাইদেউ সেইকাৰণে ভাল অতি সোনকালে ভাল হৈ উঠিব কেনেকুৱা দেখিছে আজি ভালে দেখিছোঁ কথা চথা পাতিছে ইফালে জিএমচিএইচ কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি 30 জুন পৰ্যন্ত চিকিৎসালয়খনতেই থাকিব লাগিব বৰ্ষীয়ান ৰাজনীতিকগৰাকী ভিডিঅ' জাৰ্নেলিষ্ট ৰূপেন হীৰাৰ সহযোগত মৃদুল লেখাৰুৰ ৰিপৰ্ট এনবি নিউজ ক্ৰমাৎ সুস্থ হোৱাৰ দিশে প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী উচ্চ ৰক্তচাপজনিত ৰোগত ভুগিছিল বৰ্ষীয়ান বিজেপি নেত্ৰীগৰাকী হিমোগ্লোবিনৰ অভাৱত ভুগি আছে নেত্ৰীগৰাকী 30 জুনলৈকে জিএমচিত বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত থাকিব বিজয়া চক্ৰৱৰ্তী কিছুদিন পূৰ্বে নিজ বাসভৱনতে স্বাস্থ্যৰ অৱনতি ঘটাত ততাতৈয়াকৈ জিএমচিএইচত ভৰ্তি কৰোৱা হৈছিল বিজয়া চক্ৰৱৰ্তীক বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত বিগত এসপ্তাহ থকাৰ পিছত ক্ৰমাৎ সুস্থ হৈ উঠিছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন সাংসদগৰাকী বিজেপিৰ জ্যেষ্ঠ নেত্ৰীগৰাকীৰ চিকিৎসা চলি থকাৰ সময়তেই তেওঁৰ স্বাস্থ্যৰ খবৰ লৈ প্ৰদেশ কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি গৌৰৱ গগৈ আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অন্যহাতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু খুমটাই সমষ্টিৰ বিজেপি বিধায়ক মৃণাল শইকীয়ায়ো মঙলবাৰে সাক্ষাৎ কৰে বিজয়া চক্ৰৱৰ্তীক হয় বাইদেউৰ লগত আমাৰ সম্পৰ্কটো বহুত ঘনিষ্ঠ আমি যেতিয়া বিজেপিৰ হৈ যেতিয়া আমি সংঘৰ্ষ কৰি আছিলোঁ বাইদেউ সদায় আমাৰ লগত আছিলে গোলাঘাট জিলালৈও কেইবাবাৰো গৈছিলে সেইকাৰণে স্বাস্থ্য বেয়া হোৱা শুনি মনটো বেয়া লাগিলে আজি সেই খবৰ কৰিলোঁ এতিয়া স্বাস্থ্যৰ উন্নতি হৈছে আৰু মনত জোৰ থকা মানুহ বাইদেউ সেইকাৰণে ভাল অতি সোনকালে ভাল হৈ উঠিব কেনেকুৱা দেখিছে আজি ভালে দেখিছোঁ কথা চথা পাতিছে ইফালে জিএমচিএইচ কৰ্তৃপক্ষই জানিব দিয়া অনুসৰি 30 জুন পৰ্যন্ত চিকিৎসালয়খনতেই থাকিব লাগিব বৰ্ষীয়ান ৰাজনীতিকগৰাকী ভিডিঅ' জাৰ্নেলিষ্ট ৰূপেন হীৰাৰ সহযোগত মৃদুল লেখাৰুৰ ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা